মাৰ্ঘেৰিটাৰ এগৰাকী স্থায়ী বাসিন্দা হিচাপে আমাৰ জাগুন টিৰাপৰ পৰা সেই পাৱৈলৈকে এইখিনি অঞ্চলতে আমি শৈশৱ বিচৰণ কৰি আছোঁ। নিজৰ আপোন ঠাই জাগুন টিৰাপলৈ আজি আহিছোঁ। ইয়াৰ স্থানীয় ৰাইজে তিহাৰ বিদায় উৎসৱ উদযাপন কৰিছে ঐতিহ্যমণ্ডিত জাগুন টিৰাপৰ বৃহত্তৰ জাগুন টিৰাপৰ বাসী ৰাইজে। গতিকে তাত DY 365ৰ পৰিচালন সম্পাদক প্ৰাঞ্জিত শইকীয়া আৰু মই গুৱাহাটীৰ পৰা আহি কাৰ্যসূত্ৰে যিহেতু কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ তাৰ পৰা আহি আজি যোগদান কৰিছোঁ। অপূৰ্ব এক সমন্বয় ক্ষেত্ৰ। আটাইতকৈ বিশেষত্বটো হ'ল ইয়াত কেৱল গোৰ্খাসকলে তিহাৰ উদযাপন কৰা নাই, প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী লোক একত্ৰিত হৈ এই উৎসৱ ইয়াত উদযাপন কৰিছে। এনেও মাৰ্ঘেৰিটা বা অসমখন প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ আৰু তাৰ সাৰ্থক প্ৰতিফলন ঘটিছে আমাৰ এই জাগুন টিৰাপৰ তিহাৰ বিদায় উৎসৱ, য'ত প্ৰতিটো জাতি জনগোষ্ঠীয়ে এই উদযাপন কৰিছে। অৰ্থাৎ ইয়াৰ পৰা বুজা গৈছে যে তিহাৰ কেৱল গোৰ্খাসকলৰ নহয়, তিহাৰ সমগ্ৰ অসমীয়া জাতিৰ এটা উৎসৱ। অত্যন্ত আনন্দ আৰু গৌৰৱময় অনুভৱ কৰিছোঁ। আচলতে তিহাৰ উৎসৱ গোৰ্খা জনগোষ্ঠীৰ হয়, কিন্তু তিৰাপ জাগুন অঞ্চলৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীয়ে আমি একত্ৰিত হৈ ইয়াত আমি সকলো একত্ৰিত হৈ আমি এটা এই তিহাৰ উৎসৱ উদযাপন কৰিছোঁ। এই উদযাপন আমি এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ, যেনেকৈ আজি গোৰ্খা জনগোষ্ঠীৰ তিহাৰ উৎসৱ আমি উদযাপন কৰিছোঁ। অনাগত দিনত আমাৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ ভাইসকল আমি কৰমো এনেকৈ উদযাপন কৰিম, মিচিং জনগোষ্ঠীক আমি আলি আলি লৃগাং এনেকৈ উদযাপন কৰিম, বড়ো ভাইসকল আমি বাগৰুম্বা নৃত্য এনেকৈ চাম। গতিকে যিমান জাতি আছে, যিমান জনগোষ্ঠী, সকলো জাতি জনগোষ্ঠী প্ৰতিটো অঞ্চলৰ চুকে কোণে বসবাস কৰা আমাৰ উঠীয়া যুৱক যুৱতীসকল আমি কেনেকৈ বুজাব পাৰোঁ, অসমৰ কৃষ্টি আৰু সংস্কৃতিৰ কথা কেনেকৈ আমি মানুহবোৰৰ মাজত বুজাব পাৰোঁ, সেই বাৰ্তাটো আজি আমি দিবলৈ বিচাৰিছোঁ। আৰু এটা কথা আমি খুব আনন্দ কৰিছোঁ যে গৌৰৱময় অনুভৱ কৰিছোঁ যে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী আহি মেলি এটা সুন্দৰ বাৰ্তা দিছে। গতিকে আপোনালোকে মন কৰি ইয়াত বিভিন্ন চিন্তা আদৰ্শ আমি মতানৈক্য থকা পাছতো আমি একলগ হৈছোঁ, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আমি একলগ হৈছোঁ। গতিকে ইয়াই অসমীয়াৰ প্ৰেম, ইয়াই অসমীয়া মিলা প্ৰীতি আৰু এই অনুষ্ঠান পৰা নতুন অসমৰ, নতুন আধুনিক অসমৰ নতুন এনাৰ্জিৰ ডালৰ বান্ধন কিন্তু তিৰাপ জাগুন অঞ্চলৰ পৰা আৰম্ভ হ'ব বুলি আমি গভীৰ আস্থা আৰু বিশ্বাস প্ৰকাশ কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।